কোকৰাঝাৰ জিলা গোসাইগাঁও বালকনগৰ 2 নম্বৰ ৱাৰ্ডত আমি সন্তান দলৰ পক্ষৰ পৰা নেতাজী 127তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ আমি ওলাইছোঁ। আমাৰ গুৰু ভাই বিপ্লৱ চৰকাৰে অলপ আগত বিস্তাৰিতভাৱে আপোনালোকক জনালে। পঞ্চপাণ্ডৱ এতিয়াও জীৱিত। আমাৰ গুৰু শ্ৰী শ্ৰী বালক ব্ৰহ্মচাৰী মহাৰাজে যি ভৱিষ্যতবাণী কৰিছে, সেই ভৱিষ্যতবাণীবোৰ আমি সকলো জনগণৰ যাতে আমি শুনাব পাৰোঁ, ক'ব পাৰোঁ, এই বোৰ কথা আমি জনগণক জনাই দি যে নেতাজী জীৱিত, নেতাজী জীৱিত, নেতাজী জীৱিত, নেতাজী ফিৰি আহিব নেতাৰ বেশত। যি পঞ্চপাণ্ডৱৰ ছবি আপোনালোকে চাই আছে। পঞ্চপাণ্ডৱ নেতাজী সুভাষ চন্দ্ৰ বসু, হিটলাৰ, বাঘাযতীন, ডক্টৰ বাবা জাহাংগীৰ এওঁলোকে ইয়াতে থিয় দি আছে। এই আমি ফটো পিছপিনেই টনাইছোঁ। তো এতিয়াও এওঁলোকে জীৱিত। মানুহে জানে, বেলেগ ৰাষ্ট্ৰও জানে এহঁতৰ ইতিহাসৰ পাতাত লিখি ৰাখিছে এওঁলোক মৃত, কিন্তু এওঁলোক এতিয়াও জীৱিত। সিহঁতে এতিয়াও কৰ্মকাণ্ড চলি আছে। কীৰ্তিনাশাৰ নদীৰ নিচিনা তলেদি কাম কৰি কৰি নেতাজী সুভাষ চন্দ্ৰ বসু এতিয়াও কৰ্মকাণ্ড চলি আছে। এই বাৰ্তা আমি সকলো জনগণক আমি জনাবলৈ এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আমি যিটো কাৰ্যসূচী লৈছোঁ, বিশ্ব সন্তান দল, অসম ৰাজ্য কমিটি, আমাৰ উত্তৰবংগ সন্তান দলৰ কৰ্মকৰ্তাসকল, সিহঁতৰ সহযোগিতাত আৰু নেতাজী প্ৰেমী ৰাইজৰ সহযোগিতাত আমি আমাৰ গুৰুদেৱ জন্মসিদ্ধ ঠাকুৰ শ্ৰী শ্ৰী বালক ব্ৰহ্মচাৰী মহাৰাজৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ শুভ 127তম জন্ম জয়ন্তী আমি আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ প্ৰৱেশদ্বাৰ বড়ো টেৰিটৰিয়েল কাউন্সিলৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও চহৰত আমি উদযাপন কৰিবলৈ ব্ৰতী হৈছোঁ। আৰু আমাৰ যিটো চিন্তা চেতনা আৰু আদৰ্শ আমাৰ গুৰুদেৱে কৈছে, সেই আদৰ্শটো আমাৰ চাৰিওফালে বিয়পি কৰিব লাগে। তাৰ বাবে আমাৰ এই ব্যৱস্থা যে নেতাজী জীৱিত, নেতাজী উভতি আহিব নেতাৰ বেশতেই। আৰু নেতাজী ক'ত আছে, কি কৰি আছে, অকল ভাৰত চৰকাৰ নহয়, পৃথিৱীৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ সকলোৱে জানে, কিন্তু কাৰো তাৰ বিৰুদ্ধে মানে কিবা ষ্টেপ লোৱাৰ ক্ষমতা আৰু নাই। তেওঁ অকল নহয়, তেওঁৰ লগত আৰু 4জন নায়ৰ দলৰ মানুহ আছে, যি মানুহবিলাকক আমাৰ এই পৃথিৱীৰ মানে ইতিহাসত মৃত বুলি ঘোষণা কৰা হৈছে। বিশ্বত্ৰাস হিটলাৰ, নিউক্লিয়াৰ সাইণ্টিষ্ট হোমি জাহাংগীৰ ভাবা, আমাৰ এয়াৰ মাৰ্শাল সুব্ৰত মুখাৰ্জী, আৰু হ'ল আমাৰ বাঘাযতীন আৰু নেতাজী সুভাষ চন্দ্ৰ বোস। এই 5জনক আমি পঞ্চপাণ্ডৱ বুলি আমি মানো। এই 5জনক লৈ বালক ব্ৰহ্মচাৰীৰ নেতৃত্বত আগামী দিনত দ্বিতীয় কুৰুক্ষেত্ৰ তথা তৃতীয় মহাযুদ্ধ এই পৃথিৱীৰ বুকত সংঘটিত হ'ব। আৰু গোটেই পৃথিৱীত এক জাতি, এক নীতি, এক সমাজ ব্যৱস্থা, এক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ব। আজি আমি চাৰিওফালে চাওক, মানে গোটেইবিলাক বস্তু ভাঙি 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 টুকুৰা টুকুৰা হৈ আছে। কিন্তু আমাৰ গুৰুদেৱে কৈছে যে যিটো তৃতীয় মানে বিশ্বযুদ্ধ যেতিয়া হ'ব, তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই উত্তৰ পূৰ্ব ভাৰতেদি তাৰ আগমন ঘটিব। তেওঁ বৰ দুখ কৰি কৈছে যে 1945 চনত যেনেকৈ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ আজাদ হিন্দ ফৌজৰ বাহিনী চকুৰ পানী পেলাই পেলাই ইয়াৰ পৰা গৈছিল, তেতিয়া ভাৰত চৰকাৰৰ পৰা বা ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ পৰা বুজোৱা হৈছিল যে বিদেশী ৰাষ্ট্ৰ আক্ৰমণ কৰিবলৈ আহি আছে। সেই একে ভুল আমি যাতে নকৰোঁ, কাৰণ তেওঁ যেতিয়া আকৌ আহিব তেতিয়া কিন্তু একে বাৰ্তাই কিন্তু দিয়া হ'ব। তাৰ বাবে আমি গোট খাইছোঁ। আৰু এই